নমস্কাৰ বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি ইলেক্ট্ৰিক শ্বক মানুহৰ দেহতনো কেনেকৈ পায়, মানে কাৰেণ্টে কেনেকৈনো মাৰে বা কাৰেণ্টে মাৰিলে আমি কি কৰিব লাগে বা পিছত ফাৰ্ষ্ট এইড মানে প্ৰাথমিক ট্ৰিটমেণ্ট হিচাপে আমি কি দিব লাগেনো, কেনেকুৱা কৰিলে মানুহজন বচা আশা থাকে তাৰ ওপৰতে আলোচনা কৰোঁ। ইতিমধ্যে মই ইলেক্ট্ৰিক শ্বকৰ ওপৰত আগতে ভিডিঅ' কিছুমানত মাজে মধ্যে কৈ গৈছোঁ যদিও আজি এইটো মই অকল কাৰেণ্টে আমাক কেনেকৈ মাৰে বা কি পৰিস্থিতিত কাৰেণ্টে আমাক মাৰিব পাৰে, গতিকে আমি ইলেক্ট্ৰিক শ্বকৰ পৰা কেনেকৈ বাচিব পাৰোঁ অকল নিৰ্দিষ্ট সেই বিষয়টোৰ ওপৰতে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইলেক্ট্ৰিক শ্বকৰ বিষয়ে আগতে আপোনালোকক জনাইছোঁৱেই আগৰ ভিডিঅ'ত, তথাপিতো থুলমূলকৈ কৈ থৈছোঁ যে ইলেক্ট্ৰিক কাৰেণ্ট যেতিয়া মানুহৰ গাত লাগে তেতিয়া কি হয়, আমাৰ কাৰেণ্টত ইলেক্ট্ৰন থাকে, চব প্লাছ প্লাছ প্লাছ। এই ইলেক্ট্ৰনসমূহ 1 ছেকেণ্ডত মানুহৰ দেহলৈ যেতিয়া কাৰেণ্টৰ শ্বক পায় তেতিয়া 1 ছেকেণ্ডত কোটি কোটি ইলেক্ট্ৰন মানুহৰ দেহত প্ৰবাহিত হয়, মানে মানুহৰ দেহলৈ সোমাই আহে। এই ইলেক্ট্ৰনবোৰ সোমাই আহিলে সদায় মানুহৰ দেহৰ পৰা ওলাই যাবলৈ বাট বিচাৰে, ওলাই যাবলৈ বাট বিচাৰে। গতিকে ইয়াৰ ভিতৰত থকালৈকে মানুহৰ বিশেষ ক্ষতি নহয়, ইলেক্ট্ৰিক শ্বক পাব কিন্তু মানুহৰ মৃত্যু নহয় ইলেক্ট্ৰিক শ্বক পালে। কিন্তু যেতিয়া কোনো আৰ্থিঙৰ দ্বাৰা যেতিয়া বাট পাব ওলাই যাবলৈ, ধৰক এই মানুহজন মাটিত আছে, এই মানুহজন মাটিত টাচ কৰি আছে, তেতিয়া কি হ'ব, ইলেক্ট্ৰনসমূহ যাবলৈ ৰাস্তা বিচাৰি পাব আৰু তেতিয়া এই মাটিলৈ যেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব মানুহজনৰ যোগেদি, তেতিয়াই মানুহজনৰ মৃত্যু হ'ব। তাৰমানে যেতিয়ালৈকে ৰাস্তা নাপায় তেতিয়ালৈকে মানুহজনৰ মৃত্যু নহয়, ইলেক্ট্ৰিক শ্বকহে পাব। কিন্তু যেতিয়া এই ইলেক্ট্ৰনসমূহ কোটি কোটি ইলেক্ট্ৰন 1 ছেকেণ্ডত কোটি কোটি ইলেক্ট্ৰন ইয়াৰ মানুহৰ মাজেদি গৈ আৰ্থিং হ'ব। ইয়াত কিমানখিনি ইলেক্ট্ৰন মানুহৰ দেহত প্ৰবাহ হ'ব বা সোমাব সেইটো নিৰ্ভৰ কৰিব এম্পছৰ ওপৰত, কিমান এম্পছ আমাৰ বিদ্যুৎ কাৰেণ্ট মানুহজনৰ দেহলৈ গৈছে। গতিকে মানুহৰ 1 এম্পছ, যেতিয়া 1 এম্পছতে কোটি কোটি ইলেক্ট্ৰন থাকে, গতিকে 1 এম্পছ যেতিয়া মানুহজনৰ দেহলৈ সোমাই আহিব তেতিয়া মানুহৰ মৃত্যু হ'ব। তাতকৈতো ওপৰৰ এম্পছৰ কথাটো বেলেগেই, 1 এম্পছতে মানুহৰ মৃত্যু হ'ব। ঘৰত ব্যৱহাৰ কৰা আমাৰ যিবোৰ বস্তুৰ এম্পিয়াৰ বেছি সেইবিলাকে আমাৰ বাবে বেছি বিপদজনক। যেনে ধৰক ফ্ৰিজ, আটাইতকৈ বেছি এম্পিয়াৰ লয় আমাৰ পানী মেচিন মানে ৱাটাৰ পাম্পে আমাৰ বেছি এম্পিয়াৰ লয়। ফ্ৰিজ, ইণ্ডাকশ্যন কুকাৰেও লয়। গতিকে এইবিলাক বেছি এম্পিয়াৰ থকা এই বস্তুসমূহ ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব, কাৰণ ইয়াৰ ইলেক্ট্ৰিক শ্বক পালে বেছি ধৰণে ক্ষতি কৰিব পাৰে। এইটো শ্বক মই আপোনালোকক বুজি পাবৰ কাৰণে দেখুৱাইছোঁ। এইটো চৰাই, এইটো ফেজ লাইন, এইটো নিউট্ৰেল লাইন। গতিকে এই চৰাইটো দুটা ভৰি এডাল তাঁৰতে আছে, গতিকে এডাল তাঁৰত আছে যেতিয়া ইয়াৰ কাৰেণ্ট ইয়াৰ গালৈ গ'লেও সি নমৰে। আৰু কেতিয়াবা কি হয়, চৰাই এইবোৰ নখ ভৰি এইবিলাক সৰু হোৱাৰ কাৰণে তেতিয়া আমাৰ বিদ্যুতৰ কি হয়, এই প্ৰবাহত বাধা নপৰে। তেতিয়া কি হয়, ইয়াৰ ৰেজিষ্টেঞ্চো কম হোৱাৰ কাৰণে বিদ্যুৎটো গৈ থাকিব পাৰে, কাৰেণ্টটো গৈ থাকিব পাৰে। কিন্তু অলপ বছৰ হয়তো ইয়াৰ বদিলেও যায়, কিন্তু সেইটো তাৰ কাৰণে মৃত্যুৰ বাবে যথেষ্ট নহয়। গতিকে যেতিয়া এই দুইডাল লাইন টাচ কৰিব, তেতিয়াহে মৃত্যু হ'ব। এইডাল ধৰক ফেজ, এইডাল নিউট্ৰেল, এই নিউট্ৰেলৰ লগত একেলগে নহ'লে কেতিয়াও চৰাইটো নমৰে। মই বুজি পাবৰ কাৰণে আপোনালোকক দেখুৱাই দিছোঁ এইটো। এতিয়া কিছুমান মানুহে ভাবে যে বাদুলি লাইনত লাগি মৰে, ঠিকেই, লাইনত লাগি বাদুলি মৰে। বাদুলি কিয় মৰে? বাদুলি পাখিকেইখন ডাঙৰ, দেউকাকেইখন ডাঙৰ, গতিকে সি এই ফেজ নিউট্ৰেল দুইডালতে টাচ কৰে, গতিকে তাৰ মৃত্যু হয়। কিন্তু কিছুমান মানুহে ভাবে বাদুলিয়ে পোৱালি জগাই কণী নাপাৰে, সেইকাৰণে সেই জন্তুত পৰে, সেইকাৰণে হেনো বাদুলিৰ মৃত্যু হয়। কিন্তু এইটো ভুল ধাৰণা। বাদুলি নালাগে, অন্য চৰাই যদি দুডাল তাঁৰ স্পৰ্শ কৰে অন্য চৰাই মৰিব। গতিকে বাদুলি মৰাৰ প্ৰধান কাৰণ হৈছে ডেউকা দুখনে দুইডাল তাঁৰ স্পৰ্শ কৰিব পাৰে, কাৰণ অন্য চৰাই সৰু, সেইকাৰণে ডেউকা মেলিলেও দুইডাল তাঁৰ নাপায়গৈ, সেইকাৰণে অন্য চৰাইৰ মৃত্যু নহয়। এতিয়া চাওক, কোনোবা এজন ব্যক্তিয়ে যদি এনেকৈ আমাৰ এই ফেজডাল হাতেৰে চুৱে, অকল ফেজডাল যদি তেওঁ চুৱে মাটিৰ সংস্পৰ্শ নোহোৱাকৈ, তেতিয়াহ'লে তেওঁৰ মৃত্যু নহয়। কিন্তু তেওঁ যদি দুটা হাতেৰে এই দুইডাল তাঁৰ চুই দিয়ে তেতিয়াহ'লে তেওঁৰ মৃত্যু হ'ব। তাৰমানে তেওঁৰ বিদ্যুৎ কাৰেণ্ট তেওঁৰ দেহৰ মাজেদি ওলাই যাবলৈ সুবিধা পাব নিউট্ৰেল হৈ। গতিকে এডালত যদি কাৰোবাৰ হাতেও স্পৰ্শ কৰা যায় তেতিয়াহ'লে মানুহৰ মৃত্যু নহয়। মাটিৰ সংস্পৰ্শ নকৰাকৈ যদি এডাল তাঁৰ চোৱা হয় তেতিয়াহ'লে মানুহৰ মৃত্যু নহয়। কিন্তু দুইডাল তাঁৰ যদি আমি একেলগে চুই দিওঁ তেতিয়াহ'লে মানুহৰ মৃত্যু হয়। কোনোবাই যদি আকৌ খালী ভৰিৰে মাটিত থাকি কোনোবাই যদি খালী ভৰিৰে আকৌ তাঁৰ এডাল চুই দিয়ে তেতিয়া কিন্তু তেওঁৰ মৃত্যু হ'ব, খালী ভৰি থকাৰ কাৰণে।
এক সমীক্ষা অনুসৰি আমেৰিকাত বছৰেকত 30,000 মানে 30,000 মানুহৰ ইলেক্ট্ৰিক শ্বক পায় আৰু তাৰ ভিতৰত 1,000 মানুহৰ মৃত্যু হয় আৰু তাৰ ভিতৰত শিশুৰ সংখ্যাই বেছি বুলি কোৱা হৈছে। আমাৰ ইণ্ডিয়াটো মানে ভাৰততো বছৰেকত প্ৰায় 100জন মানুহ মৃত্যুমুখত পৰে বুলি সমীক্ষাত কোৱা হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ শ্বকৰ ফলত। গতিকে এইবোৰৰ পৰা আমি সাৱধান হোৱাটো দৰকাৰ। এতিয়া আমি মূল কথালৈ আহোঁ যে ইলেক্ট্ৰিক শ্বক পোৱা মানুহক আমি কি ফাৰ্ষ্ট এইড দিম বা প্ৰাথমিক চিকিৎসা আগবঢ়াম, সেইখিনি আমি অকণমান হ'লেও জানি থোৱাটো ভাল। প্ৰথমে কি কৰিব, যেতিয়া ইলেক্ট্ৰিক শ্বক পাব মানুহজন যদি ঘৰৰ ভিতৰত বা ওচৰে পাঁজৰে হয়, তেতিয়াহ'লে মানুহজনক উঠাই নিব, আনি পেলাই এখন টেবুল বা বিচনাত কাঠৰ শুৱাই দিব, ওপৰলৈ মূৰ কৰি শুৱাই দিব। ওপৰলৈ মূৰ কৰি শুৱাই পেলাই আপোনালোকে কি কৰিব, যিমান দূৰ পাৰি ভৰিকেইটা ওপৰলৈ অলপ দাঙি দিব। ভৰিকেইটা আঁঠুৰ পৰা তলৰ অংশ ভৰিকেইটা 1-1.5 বেগেট ওপৰলৈ দাঙি পেলাই শুৱাব। প্ৰথমতে কি কৰিব, যদি লাইটৰ ব্যক্তিজন ঘৰৰ ভিতৰতে লাগে বা অন্য সুবিধাজনক ঠাইত হয়, তেতিয়াহ'লে আপোনালোকে ঘৰৰ মেইন ছুইচ অফ কৰি দিব বা MCB অফ কৰি দিব। তাৰপিছত যদিহে তেনেকুৱা কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কাঠৰ লাঠি এডাল ল'ব বা প্লাষ্টিক, ৰবৰ, ইনচুলেটেড যিবিলাক বস্তু কাৰেণ্ট ইনচুলেটেড, সেইবিলাক লৈ পেলাই আপোনালোকে লাহেকৈ মানুহজনক এনেকৈ টানি দিব। বেছি জোৰত মাৰিব দৰকাৰ নাই, অলপ হেঁচা দিলেই মানুহজন এৰাই যাব। ইলেক্ট্ৰিক শ্বক পোৱা মানুহৰ শৰীৰটো মানে ঠাণ্ডা হৈ যায়, গতিকে ঠাণ্ডা অনুভৱ কৰে মানুহজনে যথেষ্ট। সেইকাৰণে আমি কি কৰিব, শৰীৰৰ উত্তাপ আনিবৰ কাৰণে আমি এখন ব্লেংকেট বা পাতল কম্বল মানুহজনৰ ডিঙিৰ পৰা তলৰ অংশ ঢাকি দিব লাগে। ইলেক্ট্ৰিক শ্বক পোৱা মানুহ কেতিয়াবা সম্পূৰ্ণ মুৰ্ছাই যায়, গতিকে চকু মুখ নিমেলিব পাৰে। গতিকে সেই মুহূৰ্তত আপোনালোকে কেতিয়াও মানুহজনক চকু মুখত পানী নাসানিব, কাৰণ কিছুমানে ভাবে মুৰ্ছা গ'লে পানী চকু মুখত সানি দিলে চেঞ্চ পাব, কিন্তু লাইটৰ যেতিয়া কাৰেণ্টৰ শ্বক পাব তেতিয়া কিন্তু পানী ব্যৱহাৰ নকৰিব। পানী কেতিয়াও মানুহজনৰ মুখ চকু নুধুৱাব। আৰু এটা কথা জনা অতি প্ৰয়োজন, ইলেক্ট্ৰিক শ্বক পোৱা মানুহক যদিও চেঞ্চ থাকে, কেতিয়াও পানী নোখোৱাব। তেওঁ যদি নিজেও খাব খোজে বা অন্য কোনোবাই খুৱাব খোজে, তেতিয়াহ'লে সেইটো বাধা দিব, সেইটো কেতিয়াও পানী নোখোৱাব। পানী খোৱালে হিতে বিপৰীতহে হ'ব। গতিকে পানী খোৱাৰ অতি বিপদজনক। পানী বুলি কেৱল পানী বুলিয়েই নহয়, মানুহজন সম্পূৰ্ণ সুস্থ হোৱা আগৰ নিচিনা সুস্থ নোহোৱালৈকে কোনো খাদ্যবস্তু নিদিব। পানী খাদ্যবস্তুৰ লগে লগে খোৱাটো অতি বিপদ। যেতিয়া এজন ব্যক্তি কাৰেণ্ট শ্বক পায়, তেতিয়া মানুহজনৰ যদি আমি উশাহ নিশাহ লোৱাত কষ্ট পোৱা যেন দেখোঁ বা উশাহ নিশাহ লোৱা যেন অনুভৱ নকৰোঁ, তেতিয়া আমি এটা পদ্ধতি অৱলম্বন কৰিব লাগে। সেই পদ্ধতিটো অৱলম্বন কৰিলে কিছু পৰিমাণে হ'লেও আমি তেওঁক সুস্থ কৰি তোলাত সহায় হ'ব। CPR পদ্ধতি, কাৰ্ডিঅ'পুলমনেৰী ৰেচিছকিটেশ্যন। গতিকে এই পদ্ধতিটো যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি মানুহজনক হয়তো উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস আমি কৃত্ৰিমভাৱে আমি ৰেছপিৰেশ্যন দি তেওঁক সুস্থ কৰি তুলিব পাৰোঁ। CPR দিবলৈ হ'লে কি কৰিব লাগিব, মানুহজনক এনেকৈ শুৱাই লৈ পেলাই এইফালে বাওঁফালৰ বুকুত এটা হাতৰ তলুৱা দি পেলাই সেইটো হাতৰ ওপৰত দুটা হাত দি আমি লাহে লাহে মৃদুভাৱে হেঁচা দিব লাগিব। সেইটো মানে কৃত্ৰিম শ্বাস প্ৰশ্বাস দিয়াৰ ব্যৱস্থা। গতিকে এই বাওঁফালৰ বুকুত লাহে লাহে হেঁচা দিব লাগিব। মই কেনেকৈ দিব লাগে হাত দুটা দি আপোনালোকক সামান্যভাৱে দেখুৱাই দিছোঁ। এইটো চাওক কেনেকৈ CPR দিব, এইটো সামান্যভাৱে মই দেখুৱাই দিছোঁ। আপোনালোকে এইটো প্ৰচেছ কৰিব। মানুহটোৰ বুকুখনৰ বাওঁফালে এইদৰে এবাৰ এটা হাতৰ ওপৰত সিটো হাত দি লাহে লাহে হেঁচা দি উঠা নমা কৰিব, তেতিয়া মানুহজনৰ শ্বাস প্ৰশ্বাসটো নিয়মীয়া হ'ব। শেষত আমি যদি প্ৰাথমিক চিকিৎসাখিনি দিয়াৰ পিছত যদি আমি মানুহজনক সুস্থ কৰি তুলিব নোৱাৰোঁ বা সুস্থ হোৱা যেন নেদেখোঁ, তেতিয়াহ'লে লগে লগে চিকিৎসালয়লৈ লৈ যাব। হস্পিটেললৈ নিয়াৰ লগে লগে উন্নত চিকিৎসা পাব আৰু মানুহজন মৃত্যুৰ পৰা বাচিব। এই কথাসমূহ আপোনালোকে চিন্তা কৰিব বুলি আশা কৰিলোঁ। গতিকে আমি সদায় এই ইলেক্ট্ৰিকেল বস্তুৰ পৰা সাৱধানে থাকিব লাগে, কাৰণ এটা কথাই আপোনালোকে মনত ৰাখিব, সেই দুডাল ৱায়াৰৰ মাজতে আমাৰ জমদূত সোমাই থাকে। গতিকে এই কথাটো সদায় চিন্তা কৰিব। গতিকে আমি সাৱধানে এই বস্তুবোৰ আমি ব্যৱহাৰ কৰিব লাগে। গতিকে বন্ধুসকল, মই যিখিনি মোৰ জ্ঞাত সেইখিনি আপোনালোকক জনালোঁ। গতিকে আপোনালোকে এইবিলাক মন কাণ কৰিব। আমাৰ ইলেক্ট্ৰিক শ্বক চিকিৎসা বিজ্ঞানৰ মতে 5 ধৰণৰ। গতিকে এটাটো বেছি বিপদজনক, সেইটো আঘাত পালে হয়তো মৃত্যুৰ সম্ভাৱনা বেছি থাকে।
গতিকে সেইবোৰ মই ইয়াত বাৰু বিশেষ নবহলাওঁ। গতিকে আপোনালোকে কোৱা কথাখিনি মন কাণ কৰিব, সাৱধান হ'ব লাইটৰ প্ৰতি। গতিকে আৰু মোৰ বিশেষ ইয়াত আৰু বহলাবলগীয়া নাই। নিশ্চয় ভিডিঅ'টো আপোনালোকক উপকাৰ কৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভাল হ'ল বেয়া হ'ল আপোনালোকে কমেণ্ট কৰি জনাব মোক। আজিলৈ তেনে আহিছোঁ। আপোনালোক ভালে থাকক, সুস্থ হৈ থাকক। ধন্যবাদ। জয় আই অসম।